অভিনয় কৰিও ভাল পাওঁ। এইটো চেনেলতে দুখন শৰ্ট ফিল্মো কৰিছো আগতে দীপ অফিচিয়েল ব্লগত। সকলোতে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছো, মানে তাত অতিৰঞ্জিত কৰিব নালাগে আৰু। নমস্কাৰ, মই দীপ, আপোনালোকক দীপ অফিচিয়েল ব্লগলৈ স্বাগতম জনাইছো। আমি যিহেতু এইকেইদিন নৱপ্ৰজন্মৰ পাঠকক সাক্ষাৎকাৰ কৰি দি আহিছো আপোনালোকৰ মাজত, ঠিক তেনেকৈ আজিও এজনী পাঠকৰ ঘৰলৈ আহিছো। তেখেতক নৱপ্ৰজন্মক আমি কিছু উঠি যাবৰ কাৰণে উৎসাহ দিবলৈ আহিছো। আমাৰ মাজত আছে এটি নৱপ্ৰজন্মৰ পাঠক গীতুমণি নাথ। তোমাক আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। নমস্কাৰ। তোমাৰ সম্পূৰ্ণ পৰিচয়টো আমাৰ দৰ্শকক অলপমান দাঙি ধৰাছো বাৰু। নমস্কাৰ, মোৰ নাম শ্ৰী গীতুমণি নাথ, দেউতাৰ নাম শ্ৰী ললিত নাথ, মাৰ নাম শ্ৰী ভনিতা নাথ, গাঁও গোপালপুৰ, ডাকঘৰ ঢেকীপাৰা, জিলা দৰং, অসম, টাগুচাংক 78445। এইখিনি মোৰ চমু পৰিচয়। আমি এতিয়া যিহেতু তোমাৰ মাজলৈ ইণ্টাৰভিউ ল'বৰ বাবে আহিলো, তোমাক কিছুমান কথা সুধিম আমি। প্ৰথমতে কোৱাছো, তুমি নাগাৰা নাম কি আৰু এইটো কিয় ধৰি ৰাখিব খুজিছা তুমি? আচলতে নাগাৰা নাম বুলি কওঁতে, নাগাৰা নাম হৈছে এটি ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠান আৰু বৰ্তমান নৱপ্ৰজন্মৰ সকলোৱে নামৰ প্ৰতি আগ্ৰহী হৈছে আৰু বহুতো নাগাৰা নামৰ দল এতিয়া ওলাইছে। গতিকে এই সংস্কৃতিটো ধৰি ৰাখিবৰ কাৰণে ময়ো চেষ্টা কৰিছো আৰু সকলোৱে যাতে এই সংস্কৃতিটো ধৰি ৰাখে, এইটোৱে আৰু। নাগাৰা নামৰ সৃষ্টি ক'ত হৈছিল এইটো বহুত পাঠকে নাজানে, গতিকে তুমি কোৱাছো বাৰু, নাগাৰা নামৰ সৃষ্টি প্ৰথম ক'ত হৈছিল? নাগাৰা নামৰ সৃষ্টি আমাৰ দৰং জিলাতে হৈছিল। দৰং জিলাৰ ক'ত হৈছিল? দৰং জিলাৰ খতৰা সত্ৰত বুলি ক'ব পাৰি, খতৰা সত্ৰতে হৈছিলে। নাগাৰা, যিটোক আগতে আমাৰ নেগাৰা বুলি কোৱা হৈছিল, সেইটো কোনে সৃষ্টি কৰিছিল? নাগাৰা শংকৰদেৱে সৃষ্টি কৰিছিলে। নাগাৰা নামত যে দিহা বা পদ থাকে, এই দিহা বা পদ কাক বোলে? নাগাৰা নাম আমি যিহেৰে আৰম্ভ কৰো সেইটোক আচলতে দিহা বুলি কয় আৰু যিটোৰ জৰিয়তে আমি নাগাৰা নামটো গাই যাওঁ, প্ৰচাৰ কৰো, সেইটোক পদ বুলি কয়। আপোনাৰ মুখেৰে এটি আমি সুন্দৰ দিহা দৰ্শকক শুনাও দিয়কচোন, অলপমান গাই দিয়াছো বাৰু। নমস্কাৰ, মই এটি আমাৰ নামৰ দিহা এটা গাব ওলাইছো। মুনিৰ কথা শুনি কান্দি প্ৰেতাত্মাই কয়, বংশত আমাৰ কোনো নাই, বংশত আমাৰ কোনো নাই, বিয়াখন পাতিয়া সন্তান জন্ম দিয়া, উদ্ধাৰ কৰাই আমাক বাচা তই, মুনিৰ কথা শুনি কান্দি প্ৰেতাত্মাই কয়। যথেষ্টখিনি বঢ়িয়া লাগিছে। আমাৰ দৰ্শকক ক'ব কেনে হৈছে, আপোনালোকে কমেণ্ট কৰিবা। আৰু কিছু প্ৰশ্নৰ মাজলৈ যাওঁ এতিয়া আমি। তোমাৰ আপুনি কৈ আছো, যথেষ্টখিনি তুমি সৰু যিহেতু তোমাৰে বুলি কম, ঠিক আছে বাৰু। তোমাৰ নাগাৰা নামৰ গুৰু কোন? আচলতে এতিয়ালৈকে মই নাগাৰা নামৰ গুৰু বেলেগ ধৰা নাই। মই যেতিয়াৰ পৰা শিকিছো তেতিয়াৰ পৰা মোক মায়ে শিকাইছে, গতিকে এতিয়া ক'বলৈ গ'লে মোৰ নাগাৰা নামৰ গুৰু মোৰ মায়ে হয়, শ্ৰী ভনিতা নাথ। ঠিক আছে বাৰু। তোমাৰ নাগাৰা নামৰ দলটিৰ নামটো কি? আমাৰ নাগাৰা নামৰ দলটিৰ নাম হৈছে মা কামাখ্যা ছোৱালী নাগাৰা নামৰ দল। আমি যিহেতু আৰম্ভণিৰ পৰা প্ৰশ্ন সুধিবলৈ ললো তোমাক, মাজতে এটি তোমাৰ কণ্ঠত এটি সুন্দৰ দিহা আমি ৰাইজৰ মাজত আগবঢ়াও, অলপমান গাই দি আছো বাৰু। নমস্কাৰ, মই যিটো নতুন নাম লোৱা বুলি কৈছিলো, সেই নামটোৰে এটি সুন্দৰ দিহা গাবলৈ ওলাইছো, চেষ্টা কৰিছো আৰু আপোনালোকে আশীৰ্বাদ কৰিব। নাযাবা নাযাবা ও বাছা আই, আমাক এৰি থৈ নাযাবা ও আই, নিগমে মৰিবো আমি মুৰাই, নাযাবা মোক এৰি, বৃদ্ধ কালে আমি তোক পাল
আশ্ৰমে লৈয়া যাই মোৰ আই নাযাবা মোক এৰি ধন্যবাদ বঢ়িয়া তুমি যিহেতু পঢ়ি থকা ছোৱালী বা বৰ্তমান ক্ষেত্ৰত তুমি যথেষ্ট পঢ়িও আছা তাৰ আমাৰ দৰ্শকক কোৱাছো বাৰু প্ৰথম হৰিৰ নাম গাম বুলি তোমাৰ মনত কেনেকৈ সোমাল বা এনেকুৱা ধৰণৰ ভাৱ তুমি কেনেকৈ ললা তাৰ বিষয়ে অলপমান কৈ দিয়াছো বাৰু আচলতে মই প্ৰথম হৰিনামৰ লগত জড়িত নাছিলো মানে নাগাৰা নাম ইমান ভালো পোৱা নাছিলো ইমান বেয়াও পোৱা নাছিলো আচলতে মোৰ মা ছোৱালীৰ দিনত মানে পাঠিকা আছিলে গতিকে মানে মা বিয়া হৈ অহাৰ পিছতো মানে মাৰ এটা বহুত ইচ্ছা আছিলে নাগাৰা নামৰ দল এটি খুলিবলৈ কিন্তু ধৰ বিয়া হোৱাৰ পিছত বিভিন্নখিনি ভেজালতে ধৰ মায়ে পৰা নাছিলে কিন্তু এতিয়া যিহেতু আমি ডাঙৰ হলো আৰু মানে মায়ে আৰম্ভ কৰিলে মানে থিয়া নাম নহয় এনে বহি পেলাই মায়ে নাম আৰম্ভ কৰিছিলে আৰু তেতিয়া মানে ময়ো অলপ তেতিয়া মই নাগাৰা মাৰিছিলো মাৰ লগত মানে বহা নামতে মই নাগাৰা মাৰিছিলো তেতিয়াৰ পৰা অলপ নামৰ প্ৰতি আগ্ৰহী হলো আৰু তেতিয়া মায়ে ক'লে যে এনেকে তই পাঠক হ'ব পাৰিবি নে বুলি তাৰপিছত মই ক'লো চেষ্টা কৰিব লাগিব চেষ্টা কৰিলে নিশ্চয় পাৰিম সেনেকা কৰোঁতে ধৰ ৰিহাৰ্চেল আজি এটা দিহা দিওঁতে বা কালি এটা দিওঁতে সেনেকে অলপ ভাল হ'ব ধৰিলে আৰু সকলোৱে ধৰ মোক অলপ সঁহাৰি দিলে যে তই পাৰিবি অলপ চেষ্টা কৰিলে আৰু তেনেকৈ নামৰ লগত জড়িত হলো আৰু আজি মাৰ কাৰণে হয়তো এইখিনি পাইছো আহি মই ঠিক আছে বাৰু তোমাৰ ভৱিষ্যতে নাগাৰা নামৰ পাঠকনি হোৱাৰ বাদেও তোমাৰ কেনেকুৱা ধৰণৰ মানে নিজৰ মন বা নিজৰ ইচ্ছা আছে কেনেকুৱা হবলৈ ইচ্ছা আছে ভৱিষ্যতে পঢ়ি শুনি এজন ডাঙৰ মানুহ হবলৈ বাৰু ইচ্ছা আছে আৰু তাৰ বাহিৰে এটা চাকৰি কৰিব মন আছে নাজানো কি হয় আৰু চেষ্টা কৰি যাম ভৱিষ্যতে আগবাঢ়িবলৈ নাগাৰা নামৰ দল এটিত কেনেকুৱা ধৰণৰ সা সঁজুলি থকাটো বাধ্যতামূলক তুমি অলপ কোৱাছো বাৰু নাগাৰা নামৰ দলত সাধাৰণতে আমাৰ নাগাৰা থাকে ডাঙৰ নাগাৰা বৰ নাগাৰা বুলি কয় আৰু সৰু থাকে কুলকুলি আৰু বৰতাল থাকে জুৰি থাকে এইখিনি মানে প্ৰয়োজনীয় বস্তু আৰু এইখিনি নাথাকিলে নহয় এইখিনি থাকিবই লাগে নাগাৰা নাম যে আজিকালি কিছু পাঠকে বিকৃত ৰূপত প্ৰচাৰ কৰিছে তাৰ বিষয়ে কি ক'বা তুমি আচলতে বৰ্তমান সময়ত নাগাৰা নাম বহুতো বিকৃত ৰূপ ঘটিছে নাগাৰা নামৰ আৰু মানে মোৰ বোধেৰে ক'বলৈ গ'লে নাগাৰা নামৰ বিকৃত ৰূপ হ'ব নালাগে মানে যিখিনি নাগাৰা নামটো গাওঁতে হয়তো অকমান জমনি থাকিব লাগে কিন্তু সেইখিনিতে মানে অতিৰঞ্জিত কৰাটো নহয় মানে যিটো হিচাপত যাব লাগে সেই হিচাপতে মানে নামটো গাই যাব লাগে মানে তাত অতিৰঞ্জিত কৰিব নালাগে আৰু ঠিক আছে বাৰু তুমি কেতিয়াৰ পৰা এই হৰিনামৰ লগত জড়িত মই হৰিনামৰ লগত জড়িত হ'ব আজি কৰে 2 বছৰে হ'ল 2 বছৰ যথেষ্টখিনি নাম গাইছো বাৰু তোমাৰ দলত সদস্য বা সদস্যৰ সংখ্যা কিমান আমাৰ 15 জন আছে মানে সকলো মিলি 15 জন আৰু ক'ৰ পৰা আহে ওচৰৰ নে মানে কেনেকুৱা অলপ বুজাই দি আছো বাৰু ওচৰৰে মানে আমাৰ নাগৰু 2 জন আছে এজন অলপ দূৰৰ হয় আৰু এজন গাঁৱৰে বাৰু আৰু বাকী পালিখিনি আমাৰ গাঁৱৰে 2 এজন বাহিৰৰো আছে বাৰু পালি বেছিখিনি গাঁৱৰে মানে নামৰ দলটিক লৈ তোমাৰ পিছলৈ কেনেকুৱা ধৰণৰ পদক্ষেপ আছে নামৰ আচলতে এতিয়ালৈকে যিমানখিনি নাম গাইছো তাতে সকলোতে ৰাইজে আশীৰ্বাদ কৰিছে আৰু সকলোতে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছো আৰু ভৱিষ্যতেও মানে এনেদৰে সমাদৰ যাতে পাই আগুৱাই যাব পাৰো সেইটো মানে মোৰ এটা হেৰি আছে আৰু মানে যাতে ভৱিষ্যতলৈকে এনেদৰে নাম গাই যাব পাৰো তুমি যিহেতু নৱপ্ৰজন্ম হৈও হৰিনামৰ লগত জড়িত হৈ আছা বাকী নৱপ্ৰজন্মক তুমি কি কবা হৰিনামৰ বিষয়ে আচলতে নৱপ্ৰজন্মত ময়ো পঢ়ো আৰু নৱপ্ৰজন্ম মানে হৰিনাম হিচাপে জীয়াই ৰাখিব লাগে তাত কোনো ধৰণৰ মানে বিকৃত ৰূপ আনিব নালাগে আৰু মই যিমানখিনিলৈকে পাৰো ময়ো সেইটো চেষ্টা নকৰো মানে এতিয়া নৱপ্ৰজন্মত যিমান পাঠক ওলাইছে সকলোৱে যাতে হৰিনাম হিচাপে ধৰি ৰাখে সেইটোৱে আৰু মোৰ যিহেতু তুমি বিভিন্নখন নাম গাই আহিছা হৰিনাম গাই আহিছা তেনে ৰাইজৰ পৰা কেনেকুৱা ধৰণৰ তুমি সন্মান পাবলৈ সক্ষম হৈছা আমাৰ প্ৰিয়জক অলপমান কৈ দিয়াছো বাৰু আচলতে যিমানখিনি 2 বছৰ যথেষ্টখিনি নাম গাইছো আৰু সকলোতে ৰাইজে আশীৰ্বাদ কৰিছে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছো এতিয়ালৈকে আৰু ভৱিষ্যতেও যাতে এনেদৰে ৰাইজৰ মৰম আশীৰ্বাদ লৈ আগুৱাই যাব পাৰো পৰৱৰ্তী পৰ্যায়ত তুমি কিবা নতুন নাম লৈছা নেকি এতিয়া আমি বৰ্তমান নতুন নাম এটা লৈছো কিন্তু এতিয়ালৈকে ক'তো গোৱা নাই বাৰু ৰিহাৰ্চেল কৰি আছো নামটোৰ মানে বাহিৰত গাবলৈ হয়তো এতিয়াও আমাৰ যথেষ্টখিনি বাকী আছে মানে যথেষ্টখিনি ৰিহাৰ্চেল কৰিবলগীয়া আছে নতুনকে লৈছো বাৰু এটা নাম বহু কথা সুধিলো তাৰ মাজতে আৰু এটি কথা তোমাৰ এই নাগাৰা নামৰ দলটি গঠনত কাৰ অৰিহণা বা সহায় সহযোগিতা আছে
প্ৰথমতে ক'বলৈ গ'লে মোৰ মা আৰু দেউতা মা দেউতা যথেষ্টখিনি অৰিহণা আছে নাগৰা নামৰ দলটিত। মই জড়িত নাছিলে প্ৰথমতে নাগৰা নামৰ দলত, মা আছিলে। মায়ে ক'লে এনেকে মানে মাৰ জৰিয়তে মই নাগৰা নামৰ লগত জড়িত হলো, আৰু মা দেউতাই হয়তো ইমানখিনি সহায় নকৰা হলে মই আজি এনেকুৱা ক'ব নোৱাৰিলো হয়। মা দেউতাৰ যথেষ্টখিনি অৰিহণা আছে মোৰ নাগৰা নামত। নাগৰা নামৰ বিষয়ে আমি যথেষ্টখিনি সুধিলো, আমাৰ ভিউৱাৰ্ছে যথেষ্টখিনি জানিলে বুলি আশা কৰিলো। কিবা জানিলে আৰু জানিব লগা থাকিলে কমেণ্ট কৰিবা। তাৰপিছত তোমাৰ নাগৰা নামৰ বিষয়ে, নাগৰা নামৰ বাদেও তাৰপিছত তোমাৰ বিষয়ে অলপমান কোৱাচোন বাৰু ভিউৱাৰ্ছক। তুমি ক'ত কি কৰা বা কেনেকুৱা, বা তুমি কেনেকুৱা পঢ়া শুনা কৰি আছা, বা তোমাৰ পদক্ষেপ পিছলৈ কেনেকুৱা, তোমাৰ বিষয়ে অলপমান কৈ দিয়া বাৰু। হয়, মোৰ নামটো জানিবাৰ গীতুমণি। মই এইবাৰ BA ফাৰ্ষ্ট চেমত পঢ়ি আছো। আৰু নাগৰা নামৰ বাহিৰে প্ৰথমতে মানে ভবা নাছিলো যেনেকে নাগৰা নামৰ লগত জড়িত হম। তাৰ বাহিৰেও মানে মোৰ ইচ্ছা আছিলে, ধৰ ডান্স চান্স কৰি ভাল পাওঁ আৰু অভিনয় কৰিও ভাল পাওঁ। এইটো চেনেলতে 2খন শ্বৰ্ট ফিল্মো কৰিছো আগতে দীপ অফিচিয়েল ব্লগত। 2খন নহয় 3খনে হ'ব নেকি, শ্বৰ্ট ফিল্ম কৰিছো। আৰু ৰাইজে বহুত আশীৰ্বাদো কৰিছে, আৰু যদি পিছলৈ পাৰো এনেদৰে অভিনয় কৰি যাম, নামৰ লগতে গাই যাম। হাই গাইজ, আমি যিহেতু দীপ অফিচিয়েল ব্লগত অলৰেডি আমি 6খন বা 7খন শ্বৰ্ট ফিল্ম দিছো। আমাৰ মাইনাজনীয়ে ক'লে যিহেতু পাঠক হৈও শ্বৰ্ট ফিল্মত, আমাৰ শ্বৰ্ট ফিল্মত কাম কৰিছে, যথেষ্টখিনি সহায় পাইছো। যথেষ্টখিনি তেওঁৰ মানে কি আৰু এইটো অভিনয় আছে, অভিনয় কৌশল বা কলা সংস্কৃতিৰ লগত জড়িত হ'ব পৰা যিখিনি সক্ষম আছে। তেনে ক্ষেত্ৰত আপোনালোকে এই চেনেলতে শ্বৰ্ট ফিল্ম কেইখনো পাব, চাব কেনে হৈছে কমেণ্ট কৰিব। আৰু ভৱিষ্যতলৈ আমাৰো বহুত আশা আছে, বহুত ধৰণৰ শ্বৰ্ট ফিল্ম আনিবলৈ, আৰু আপোনালোকৰ মৰম আশীৰ্বাদ আমি বিচাৰো। লগতে আমি এনেকুৱা ধৰণৰ সাক্ষাৎকাৰো বহুতো দি যাম। আৰু তুমি লাষ্টত শেষত আমাৰ দৰ্শকক এতিয়া আৰু সুন্দৰ দিহাৰে সামৰণি মাৰিম, গাই দি আছো বাৰু, এতিয়া সুন্দৰ দিহা। ভিক্ষাৰ পাত্ৰ হাতে লৈ সন্ধ্যা দেৱী হাজিয়া কাচিয়া যায়, ইঘৰ সিঘৰ কৰি ভিক্ষায় অলপ দিয়া বুলি কয় গৃহস্থ কমাতি, কুষ্ঠ ৰোগে স্বামী আছে পৰি। তুমি যিহেতু যথেষ্টখিনি আজি হৰি নামৰ বিষয়ে ক'লা, লগতে তুমি শ্বৰ্ট ফিল্মতো এই দীপ অফিচিয়েল ব্লগ চেনেলটিতে শ্বৰ্ট ফিল্মো তুমি কৰিছা। শেষত তোমাৰ দলটি হওক, আমাৰ দীপ অফিচিয়েল ব্লগটি হওক, তুমি কি ক'ব বিচাৰা ৰাইজৰ মাজত অলপ কৈ দি আছো বাৰু। আমাৰ নাগৰা নামৰ দলটি যাতে আগুৱাই যাব পাৰো, তাৰ কাৰণে আপোনালোক সকলোৱে মৰম আশীৰ্বাদ কৰিব, আৰু লগতে দীপ অফিচিয়েল ব্লগ এই চেনেলটো সকলোৱে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু এনেদৰে যাতে আগুৱাই যাবলৈ আপোনালোকে আশীৰ্বাদ দিয়ে, তাৰে কামনা।